ও চাহ খুৱাই খাই থাকা, ও কথা শুনা শুনি থাকা, মাথো গণ্ডগোল হাহাকাৰ নকৰিব। সৰুৰ পৰা বৰ ইচ্ছা যজ্ঞতে মই নামধৰ্মীয় জনসস্ত্ৰ প্ৰণাম যাচিছোঁ। প্ৰণাম যাইছোঁ ঋতু মহান অনুষ্ঠানত আমাক ইয়াৰে আমন্ত্ৰণ কৰি আনি হৰিনামগৰ সুবিধা দিলে। প্ৰণাম যাচিছোঁ যি গৰাকী মহান ব্যক্তিয়ে মোলৈ বহুমূলীয়া পুৰস্কাৰখিনি আগবঢ়াইছে। আচলতে নামদায়ী পুৰস্কাৰ পৰা যোগ্যতাই বুজাবলৈ নাই, তথাপিও দাতাহঁতক ধন্যবাদ জনাই আগবাঢ়ি ধৰ্ণা হাতেৰে গ্ৰহণ কৰিছোঁ। মোৰ নাম ৰামচৰণ ভৰালী। চিৰিটো আজিকালি ক'ব বাদ দিছোঁ, মোৰো যাওঁ যাওঁ অৱস্থা। ধৰ্মৰ আগতে ঘৰকালা উচিত আছিল, এতিয়া মই কুমৰিঘাটালৈ উঠি আছোঁ। মোৰ ঘৰ কুমৰিঘাটাত, পোষ্ট অফিচ ঘৰকালা উচিত জিলা নলবাৰী। এই অধমৰ চমু কৰিছোঁ। এতিয়া অৱশ্যে কথা কোৱা সময় নহয় যদিও এই চাহ খোৱাৰ সময়তে মই দুটামান কথা কওঁ। চাহখিনিও এতিয়া 7 তাৰিখে আমাক এই বাপাই নাম গাই ভাল পাব। শুনি থাকক, ও চাহ খুৱাই খাই থাকা, ও কথা শুনা শুনি থাকা, মাথো গণ্ডগোল হাহাকাৰ নকৰিব। সৰুৰ পৰা বৰ ইচ্ছা আছিল নাগে নামৰ কথা হয়, কিন্তু এই জন্ম তাৰ কথা ভবা নোৱাৰিলোঁ, যাবাৰে হ'ল। এই পাঠ হোৱা দিন আৰু নাই। তথাপিতো আপোনালোকৰ ঠেঙত ধৰি মই এটা কথা ক'ব বিচাৰিছোঁ। আপোনালোকে চাহু খাই থকা কলা মনে মনে মোৰো আশীৰ্বাদ কৰক। মোৰ মৃত্যুৰ পিছত মই যাতে মানুহ হৈ জন্মগ্ৰহণ কৰি এই নাগৰা নামৰ পাঠক হৈ জন্মগ্ৰহণ কৰোঁ, সেইটোৱে মই ভাবিছোঁ। কাৰণ পাঠক হোৱাৰ সৰুৰ পৰা বৰ ইচ্ছা আছিল, কিন্তু এই জন্মত আৰু নোৱাৰিলোঁ। পাঠক হ'ব লগা হ'লে 3টা মহৎ গুণ লাগে, পা, থ আৰু ক। পা মানে ভালকে পাঠ কৰিব জানিব লাগে, আৰু থ মানে মানুহ অলপ থৌগা হ'ব লাগে, আৰু ক মানে তেওঁ আহাতে কণ্ঠটো লৈ লাগিব, তেতিয়াহে পাঠক হ'ব পাৰিব। এনেই মোক নাগৰা নামৰ পাঠক পদ্যা নাই নহওক, সেইটো নহ'ব। যা হওক, আমাৰ পাঠকে এটা মোক কথা ক'বলৈ দিছে, অৱশ্যে কথাটো অলপ নিৰল নিস্তব্ধ হ'লে শুনিলে বেছি ভাল পালোঁ হয়। এজন বৰ লোভীয়া পাঠক আছিল, তেওঁৰ পইচাৰ বৰ লোভ আছিল। তেওঁ সদায় নাম গায়, পালিকেইটাক 40 টকা দিয়ে, তেওঁ 60 টকা খায়। পাঠকে পালিকেইটাই নাম কৰে, যে আকলাই 60 টকা খায়, ই আমাক 40 টকা দিয়ে। ই কেইনা ফাণ্ডত কৰে আমাৰ চাই থাকছোঁ। পাঠক কিন্তু বিৰাট বুদ্ধিয়া পাঠক আছিল, সি কোনোদিনে ফাণ্ডত কৰা নাই। কিন্তু একদিন 100 গুৰু খালি বাঘৰো মৰণ, হনুমানৰ স্বৰ্ণ অলংকাৰ ধ্বংস নামটো গাই আছে। এইটো হনুমানৰ নামটো পাহি গেল, পাঠকটোৱে লাগি গেল নহয় মস্ত হাহাকাৰ। কি কৰে এতিয়া? যেতিয়া হাহাকাৰ লাগি গেল, সি কথা আছিল মস্ত বুদ্ধিয়া পাঠক। সি এই পদৰ মাজেৰে কৈ দিলা পালিকেইটাক, ও লংকা যে যিনি আহিল তাৰ নামটো কি? পাৰা যদি কোনে পাৰা মোক উত্তৰটো দি, তাৰমানে কৈ আছে, ঘূৰি আছে। তেতিয়া আহি পালিকেইটাই মাতা নাই। আৰু একবাৰ কৈছোঁ, লংকা যে যিনি আহিল তাৰ নামটো কি? এই কোনে পাৰা তাড়াতাড়ি মোক উত্তৰটো দি। পালিকেইটাই বোলে বাচা দি ফাণ্ডত কৰিছে। পালিকেইটাই তলৰ পৰা মাত দিছে, 100 টকাৰ 60 টকা যদি খাব পাৰা, সেইজনৰ নাম তই কিয় ক'ব নোৱাৰা? পাঠকবিলাক সৰ্বনাশ। মোৰ এনকে পইচাৰ মাথা মাৰি আছে, আজি পৰা ভাগ হ'ব সমান সমান। কথা কৈছে পালিকেইটা কৈছে, তেনেহ'লে তেওঁ শুন, সেইজনৰ নাম হ'ল বীৰ হনুমান। গতিকে গৰ্বীয়েক নকওঁ, সেইখিনি কৈ সৰ্বেই ভৱন্তু সুখিনঃ। এই প্ৰভুসকলকে সুখত ৰাখক, সৰ্বেই সন্তু নিৰাময়া, সকলো দিশৰ পৰা নিৰাময় হওক। সৰ্বেই ভদ্ৰাণি পশ্যতং, সকলোৰে অন্তৰত ভাল ভাল জাগক। মা কষ্টিত দুখ ভাই ভাবে ওম শান্তি শান্তি বুলি কৈ মই উক্ত ধনৰ 500 টকাই মই সন্মুখত থকা মন্দিৰটো মই দান কৰিলোঁ। নমস্কাৰ।